অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ তিনিচুকীয়া জিলা সমিতিৰ আজি অধিৱেশন আছিলে আৰু এই অধিৱেশনত আমি জিলা সমিতিৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰিম কাৰণ আমাৰ এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ অধিৱেশন হয়, নতুন সমিতি হয়। আজি তিনিচুকীয়া জিলা সমিতিৰ এখন সমিতি গঠন হ'ব। আমি সকলোৱে জানো যে গণতান্ত্ৰিক ব্যৱস্থাত মহিলাৰ এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ আমি যদি সমাজৰ সামগ্ৰিক উন্নয়ন বিচাৰোঁ তেতিয়াহ'লে সমানে সমানে নাৰীৰ অংশীদাৰিত্ব লাগিব। ৰাজনৈতিক বা সমাজৰ প্ৰতিটো বিষয়ত শিক্ষা হওক, সাহিত্য সংস্কৃতি হওক, অৰ্থনৈতিক ক্ষেত্ৰ, বিজ্ঞান প্ৰযুক্তিবিদ্যা বা সমাজত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে মানুহৰ মাজত বিজ্ঞান মনস্কতা সৃষ্টি কৰা, মানুহৰ মাজত সংস্কাৰ প্ৰমূল্যবোধ শক্তিশালী ৰূপত গঢ়ি এখন ভাল সমাজ গঢ়িবলৈ যেনেকৈ পুৰুষৰ ভূমিকা আছে সমানে মহিলাৰো ভূমিকা আছে। সেইকাৰণে আমাৰ দলৰ জাতীয় মহিলা শক্তিক সমানে সমানে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আমি আৰম্ভণিৰ পৰা কাম কাজ কৰি আহিছোঁ। আমাৰ মূল বিষয়টোৱে, মূল দৰ্শনটোৱে হ'ল যাতে ৰাজনৈতিকভাৱেও আমাৰ সমান অংশীদাৰিত্ব মহিলাসকলে কৰে। 33% বুলি কোনো ৰিজাৰ্ভেশ্যনৰ কথা নাই, সমান সমান যাতে মূল বিষয় বাবদ যাতে মহিলা আহিব পাৰে, সভাপতিৰ দৰে বিষয় বাবদো যাতে মহিলাই আহি সেই স্থান ল'ব পাৰে, তেনেধৰণৰ নেতৃত্ব গঢ়ি তুলিব পৰাকৈ আমি দলে আৰম্ভণিৰ পৰা কাম কৰিবলৈ আমি চেষ্টা কৰিছোঁ। যদিও আমি লক্ষ্যত উপনীত হ'ব পৰা নাই, কিন্তু আমাৰ চেষ্টা এইটো এটা মুকলি আমাৰ দৃষ্টিভংগী আছে, সমান অংশীদাৰিত্ব সমমৰ্যাদাৰে যাতে আগবাঢ়ি লৈ যাব পাৰোঁ। কাৰণ এতিয়া আমি দেখিছোঁ যে এইখন চৰকাৰে বা বিজেপি দলে তেওঁলোকে যদিও নাৰীৰ অধিকাৰৰ কথা কয়, বেটী বচাও বেটী পঢ়াও কথা শ্লোগান তেওঁলোকে আওৰায়, এই বিজেপিৰ দিনটোতে আমি দেখিছোঁ যে আটাইতকৈ যদি অসুৰক্ষিত অনুভৱ কৰিছে নাৰীসকলে। নাৰীজনিত অপৰাধ কিমান বাঢ়িছে চৰকাৰী বিভিন্ন ধৰণৰ তেওঁলোকৰ পৰিসংখ্যাই কৈছে, তেওঁলোকৰ নিজা ছাৰ্ভে, আমি কৰা ছাৰ্ভে বা ইণ্ডিপেণ্ডেণ্ট কোনো এজেঞ্চিয়ে কৰা ছাৰ্ভে নহয়, চৰকাৰৰ বিভিন্ন কনষ্টিটিউৱেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকৰ নিজা ছাৰ্ভেত কৈছে যে নাৰীৰ বিভিন্ন সমস্যা বাঢ়িছে, প্ৰসূতিৰ মৃত্যুৰ হাৰ বাঢ়িছে, নাৰীজনিত বিভিন্ন অপৰাধ বাঢ়িছে, হত্যা বাঢ়িছে, ধৰ্ষণ বাঢ়িছে, বিভিন্ন ধৰণৰ বিভিন্ন সংস্কাৰ যিবোৰ আছে, অন্ধবিশ্বাস কুসংস্কাৰৰ বলি হৈছে নাৰী। আটাইতকৈ বেছি যদি বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যদি চায় তেতিয়াহ'লে ছাত্ৰীসকলৰ হাৰটো বেছি, ছাত্ৰীসকলে তেওঁলোকে চাকৰি পোৱাৰ হাৰটো বেলেগতকৈ কম। এই যে যিবোৰ কথা মানে নাৰীসকল বা ছাত্ৰীসকল যে পিছ পৰি আছে সেইটোৰ বিৰুদ্ধে আমি আমাৰ দলৰ তৰফৰ পৰা আহি থাকিব লগা দিনসমূহত আমি কাম কাজ কৰিম। বিশেষকৈ নাৰীসকলৰ সমস্যা, নাৰী সবলীকৰণ, তেওঁলোকৰ শিক্ষা, গৱেষণাত যাতে সমান সমান অংশীদাৰিত্ব হয়, ক্ৰীড়া বা আন অসমত এনেও এটা তেনেকুৱা পৰিৱেশ আছে, অসমৰ সমাজ জীৱনত কেতিয়াও নাৰীসকলক কেতিয়াও পৰ্দাৰ আঁৰত ৰখাৰ ব্যৱস্থা আগৰ পৰা নাছিল আৰু আজিও নাই। সেই প্ৰমূল্যটো আমাৰ মাজত আছে যে সমান একেলগে আগবাঢ়ি যোৱা। সেইকাৰণে একেলগে স্বাধীনতা সংগ্ৰামত যুদ্ধত মূলা গাভৰুৱে অংশগ্ৰহণ কৰিছে, কনকলতাই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছে। এইবোৰে প্ৰমাণ কৰে মানে ৰাধিকাৰ কথা, সতী সাধিনীৰ কথা, এইসকল মানুহৰ কথা যেতিয়া আহে আপোনালোকে জানিব যে অসমৰ সমাজ জীৱনত নাৰীসকলে সমানে সমানে এই কাম কাজত জড়িত হৈছে, সংগ্ৰামত জড়িত হৈছে, উন্নয়নমূলক কাম কাজত জড়িত হৈছে। গতিকে আগন্তুক দিনসমূহত আমাৰ নাৰী শক্তিক বুথ পৰ্যায়লৈকে আমি আগবঢ়াই লৈ যাবৰ কাৰণে জাতীয় মহিলা শক্তি আমি আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। তিনিচুকীয়া জিলাই অহা 1 মাহৰ ভিতৰত সমষ্টি আৰু পঞ্চায়ত সমিতিসমূহ পূৰ্ণাংগ ৰূপত নতুন ৰূপত গঢ়ি তুলিব। 15 আগষ্টৰ ভিতৰত সকলো বুথলৈকে জাতীয় মহিলা শক্তি সম্প্ৰসাৰণ কৰিবলৈ লক্ষ্য স্থিৰ কৰি লৈছে। তেওঁলোকৰ মূল মটটোৱে হ'ল যে আমাৰ সাংগঠনিক শক্তি থাকিলেহে আমি নিৰ্বাচনত জিকি জয়লাভ কৰিব পাৰোঁ। এইটো মূল মটো আমাৰ মহিলা শক্তিৰ, যে আমাৰ সৈন্য সম্বন্ধ তাৰমানে সংগঠন তৃণমূল পৰ্যায়লৈকে বুথ পৰ্যায়লৈকে যিদিনাখনেই মহিলা শক্তিৰ সংগঠন হ'ব সেইদিনাখনেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱেশৰ যিটো আধাৰ এইটো প্ৰস্তুত হ'ব। জিলাৰ জাতীয় মহিলা শক্তিৰ সমিতিখন মানে আগৰ সমিতিখন ভংগ হ'ল, তেখেতসকলৰ কাৰ্যকাল শেষ হ'ল আৰু এতিয়া নতুন সমিতি এখন গঠন হ'ল। আৰু নতুন সমিতিখনত আমি আশা কৰিছোঁ যে তেওঁলোকে যথেষ্ট মানে তেওঁলোক অভিজ্ঞ হয় আৰু আশা কৰিছোঁ যে তেওঁলোকে আগলৈ আমাৰ তিনিচুকীয়াৰ যিখন মানে জিলাৰ যিখন সমিতি কৰিব লাগে, যিখিনি কাম কাজ কৰিব লাগে দলীয় সকলোখিনি সুচাৰুৰূপে কৰি যাব বুলি আমি আশা কৰিছোঁ।
ইন্দিৰা বৰঠাকুৰক সভাপতি হিচাপে লৈ আৰু আমি সম্পাদক প্ৰতিটো সমষ্টিৰ পৰাই আচলতে দিছোঁ, কাৰণ মহিলাৰ ইটো এটা সমষ্টিৰ পৰা এটা সমষ্টিলৈ যাবলৈ তেওঁলোকৰ অকণমান অসুবিধা এটা থাকে, সেইকাৰণে প্ৰতিটো সমষ্টিৰ পৰা দিয়া হৈছে। তিনিচুকীয়া সমষ্টিৰ পৰা আমি এগৰাকী দিছোঁ, তেনেকৈ মাকুম মাৰ্ঘেৰিটা প্ৰত্যেকটোৰ পৰা আমি এগৰাকী সম্পাদক দিছোঁ। আৰু বাকী আপোনালোকে দেখা পাইছে মহিলাৰ যথেষ্ট উৎসাহত আহিছে। বিশেষ এটা সমস্যাৰ বাবে শদিয়া সমষ্টিৰ পৰা মহিলা আজি আহিব নোৱাৰিলে, বাকীকেইটা সমষ্টিৰ পৰা আমাৰ মহিলা আহিছে। আমি ৰিপ্ৰেজেণ্টেশ্যন বিচাৰিছিলোঁ 5গৰাকী মহিলা প্ৰতিটো সমষ্টিৰ পৰা, তাতকৈ আমাৰ বেছি মহিলা আহিছে আৰু সকলোৱে যথেষ্ট আশাত আছে যে ভাল কাম এটা হ'ব বা ভাল কাম এটা কৰিম। আমি আশাবাদী, আমি আশা কৰিছোঁ যে তিনিচুকীয়া জাতীয় মহিলা শক্তিৰ যিখন কমিটি, বৰ্তমানৰ পূৰ্ণাংগ কমিটিখনে আগলৈ এনেকুৱা ধৰণৰ এক বাতাবৰণৰ সৃষ্টি কৰিব য'ত মহিলা নতুনকৈ দলে বলে অন্তৰ্ভুক্ত